হাই গাইজ, যিহেতু ঘৰত থাকিলে বহুত কিবা কিবি খাব মন যায় থাকে চটপটা। সদায়তো বাহিৰৰ বস্তু খাব নোৱাৰি, সেইকাৰণে আজি ভাবিছোঁ ঘৰতে পিজ্জা বনাই খাওঁ। আৰু আজি ঘৰত আমি ফাৰ্ষ্ট টাইম পিজ্জা বনাই আছোঁ। মই বনাই নাই বাৰু, জুমুৱে বনাইছোঁ চবখিনি। আৰু পিজ্জাটোৰ কাৰণে যিখিনি বস্তু লাগিছিল সেইখিনি নাই, যিখিনি আছিল সেইখিনি দিয়ে বনালোঁ। আৰু ব্ৰেডটো কাটি কাটি বনাব লগা আছিল, সেইকাৰণে গ'ল পিজ্জা হোৱা নাই আমাৰ, একদম তেৰা মেৰা হৈ গৈছে। তথাপিও যিয়ে নহওক খাবালৈকে বহুত বেছিয়ে টেষ্টি আছিল, বহুত ভাল লাগিল। আৰু মানে আমাৰ চিমলা মিৰ্চ মানে কি কেপচিকাম একো নাই, বিলাহী নাই, অকল পিঁয়াজ, চীজ, ব্ৰেড আৰু চচেদি আমি বনাইছোঁ। তো ভলক আপোনালোককো দেখাম। আৰু গাইজ কি বনাইছে দেখাই আছোঁ ৰ'ব। আৰু জুমুই নিজাকৈ কিবা ৰেচিপি বনাইছে চিপছে দি, আৰু ওপৰত চীজ দি দিছে, আৰু লগতে পিজ্জা ঘৰতে বনাইছে ব্ৰেডে দি। এতিয়া দেখাত অলপমান লাগছে, খাই চাওঁ একদম পাৰফেক্ট হোৱা নাই। যদি ন খাই কিনে টেষ্টটো কম কিনা লাগে, তো বলক খাওঁ আমি গোটেইকেইটাই। চাওক এখন ফাৰ্ষ্ট স্লাইজ আৰু ন ভাল লাগছে না খাই? লাগছে দে ভাল লাগছে না? খাব লাগে। আমাৰ পিজ্জা সিজ্জা খোৱা লিটা খাই আছে মলাই চাম মানে চব বস্তু লাষ্টত মিঠাটো মানে মেণ্ডাটৰি, গতিকে আমি এতিয়া মুখ মিঠা কৰি আছোঁ। আৰু সোমাই এইটো কিন্তু বনোৱা নহয়, এইটো কিনা।